নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসমৰ সংখ্যালঘু মুছলমানক লৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংঘালে। টুপি দাড়ি আৰু পায়জামাক লৈ এই মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংঘালে। এটা বিতৰ্কৰ শিৰোনামত থাকি ভাল পোৱা অশোক সিংঘালে এটাৰ পাছত এটাকৈ বিতৰ্কিত মন্তব্য কৰিছে। অহা ২৬ চনৰ নিৰ্বাচনক লৈ যেন এতিয়াই ৰণকৌশল বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্যৰে আৰম্ভ কৰিছে একাংশ বিজেপিৰ মন্ত্ৰী বিধায়কসকলে। কি কৈছিল অশোক সিংঘালে আহক এবাৰ শুনি লওঁ। গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুক মানে চিন্তাত পৰে আৰু পাজামা ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে। কিয় পিন্ধে বা মই নাজানো। আন এটা খবৰ, পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আহি গ'ল ডাঙৰ খবৰ। ক্ষমতা বৃদ্ধি পাইছে পঞ্চায়তৰ। জিলা পৰিষদৰ কামো এতিয়াৰ পৰা কৰিব পাৰিব পঞ্চায়তে। 7 বজাৰ ঘাট সকলো এতিয়া থাকিব পঞ্চায়তৰ অধীনত। 10 লাখ টকালৈকে পঞ্চায়তে দিব পাৰিব টেণ্ডাৰ। এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো। কি ক্ষমতা বাঢ়িছে পঞ্চায়তৰ এটা এটাকৈ আপোনালোকক জনাই আছো। বিধানসভাই কৰিছে আইন সংশোধন। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসমত পঞ্চায়ত ব্যৱস্থাত শীঘ্ৰেই ঘটিব কেতবোৰ গুৰুত্বপূৰ্ণ সাল সলনি। আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচন খেলি জনসেৱা কৰিব বিচৰা সকললৈ এই ভাল খবৰ দিছে অসম বিধানসভাই। কিয়নো গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ বিত্তীয় ক্ষমতা বৃদ্ধি কৰিবৰ বাবে বিধানসভাই আইনৰ সংশোধন কৰিছে। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসমত পঞ্চায়ত ব্যৱস্থাত শীঘ্ৰেই ঘটিব কেতবোৰ গুৰুত্বপূৰ্ণ সাল সলনি। অসম পঞ্চায়ত আইন সংশোধন বিধেয়ক 2025 পাৰিত হ'ল অসম বিধানসভাত। বিধানসভাৰ মজিয়াত এই সংশোধনী বিধেয়কখন পাৰিতকৰণ আৰু বিধেয়কখনত হোৱা সংশোধন প্ৰসংগত সদনৰ বাহিৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে কেইবাটাও মন্তব্য কৰিছে। লগতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিক্ৰিয়া। বিধানসভাত অসম পঞ্চায়ত আইনৰ সংশোধনীত অনুমোদন জনোৱা হৈছে। এই নতুন সংশোধনী অনুসৰি হ্ৰাস কৰা হৈছে জিলা পৰিষদে ভোগ কৰা ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণৰ দ্বাৰা গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰা হৈছে। 105, 108, 109 ধাৰাৰ সংশোধন কৰি পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰা হৈছে। এই প্ৰসংগত মন্ত্ৰী ৰঞ্জিত দাসে সাংবাদিকৰ সন্মুখত কৈছে, অসম পঞ্চায়ত আইন সংশোধন বিধেয়ক 2025খন আমি পাৰিত কৰিছো। এই সংশোধিত আইনখনৰ মূল গুৰুত্বপূৰ্ণ বিষয় হৈছে পূৰ্বতে আমাৰ যিখন পঞ্চায়ত আইন আছিল তাত পঞ্চায়তক যিদৰে মান্যতা দিব লাগিছিল সেই মান্যতা দিয়া হোৱা নাছিল। তাৰ বিপৰীতে জিলা পৰিষদে পঞ্চায়তৰ ক্ষমতাসমূহ ব্যৱহাৰ কৰি আছিল। লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৈছে, এতিয়াৰ পৰা গাঁও পঞ্চায়তেও নিজেই বজাৰ আদি নিবিদাত দিয়া ক্ষমতা লাভ কৰিব। মন্ত্ৰীগৰাকীৰ মন্তব্য অনুসৰি পূৰ্বতে এনেকুৱা ব্যৱস্থাও আছিল য'ত পঞ্চায়তৰ ক্ষমতা কম আছিল। আমাৰ গাঁৱে ভূঞে 7 বজাৰ আছে, নাও ফেৰীৰ বাবে ঘাট আছে। 7 বজাৰ ঘাট আদিৰ নিবিদা দিব পৰা ক্ষমতা পঞ্চায়তৰ নাছিল। পূৰ্বতে আঞ্চলিক পঞ্চায়তসমূহৰ অৰ্থাৎ ব্লক পৰ্যায়ত সৰ্বাধিক 1 লাখ টকাৰ নিবিদাহে দিব পৰা ক্ষমতা আছিল। এই ক্ষমতাটো সম্পূৰ্ণৰূপে ভোগ কৰি আছিল জিলা পৰিষদে। অৰ্থাৎ এখন বজাৰৰ 1 কোটি টকা বা 5 লাখ টকা যিয়েই নহওক নিবিদাসমূহ জিলা পৰিষদে দিছিল, যাৰ বাবে পঞ্চায়তৰ যি ক্ষমতা সেয়া প্ৰকৃতাৰ্থত বিকেন্দ্ৰীকৰণ হোৱা নাছিল। এতিয়াৰ পৰা 5 লাখ টকালৈকে 7 বজাৰ ঘাট আদিৰ নিবিদা আহ্বান কৰিব পাৰিব গাঁও পঞ্চায়তে। 5ৰ পৰা 10 লাখ টকা পৰ্যন্ত নিবিদা আহ্বান আৰু অনুমোদন দিব পাৰিব আঞ্চলিক পঞ্চায়তে। মন্ত্ৰী ৰঞ্জিত দাসে লগতে কৈছে, ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণৰ বাবে আমি সিদ্ধান্ত লৈছো। 5 লাখ টকালৈ যিমানবোৰ নিবিদা হ'ব সকলো গাঁও পঞ্চায়তে দিব পাৰিব। 7 বজাৰ আদিৰ নিজে টেণ্ডাৰ কল কৰিব পাৰিব পঞ্চায়তে। 5ৰ পৰা 10 লাখ টকালৈকে আঞ্চলিক
আঞ্চলিক পঞ্চায়তে দিব পাৰিব পূৰ্বতে আঞ্চলিকৰ এই ক্ষমতা আছিল 1 লাখ টকা পঞ্চায়তৰ এটকাও নিবিদা দিয়াৰ ক্ষমতা নাছিল 10 লাখৰ ওপৰত যিবোৰ হাট বজাৰ ঘাট আদি থাকিব সেইবোৰ জিলা পৰিষদে নিবিদা আহ্বান কৰি অনুমোদন কৰিব পাৰিব আন এটা খবৰ সাংবাদিক দিলৱাৰ হুছেইনৰ জামিন লাভ গণতন্ত্ৰৰ জয় হৈছে এবাৰ দিলৱাৰ হুছেইনক লৈ মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে কৈছে সাংবাদিক দিলৱাৰ হুছেইনৰ জামিন লাভ গণতন্ত্ৰৰ জয় কিন্তু তেওঁক বাইট দিয়াৰ নামত ওপৰলৈ মাতিনি বেংকৰ ফাইল চুৰি জনজাতীয় কৰ্মচাৰীক গালি দিয়াৰ মিছা অভিযোগত ফসাই দিয়া এপেক্স বেংকৰ এমডি ডম্বৰু শইকীয়াৰ শাস্তি কি হ'ব পৰৱৰ্তী খবৰ এলাহাবাদ হাইকোৰ্টৰ বিতৰ্কিত ৰায়ত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে মহিলাৰ বুকুত হাত দিয়া বা পাইজামাৰ ৰছী টনাটো বলৎকাৰৰ চেষ্টা নহয় এই বুলি ৰায় প্ৰদান কৰিছিল এলাহাবাদ হাইকোৰ্টৰ সেই ৰায়ক অত্যন্ত অসংবেদনশীল আৰু অমানৱীয় বুলি আখ্যা দি এই ৰায়ক স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী খবৰ আজি ঘোষণা কৰা হ'ব গুণোৎসৱৰ ফলাফল ৰাজ্যৰ 33খন জিলাৰ বিদ্যালয়সমূহৰ ঘোষণা হ'ব ফলাফল 2024ৰ গুণোৎসৱত A+ গ্ৰেড প্ৰাপ্ত বিদ্যালয়ক আজি প্ৰদান কৰা হ'ব বঁটা পৰৱৰ্তী খবৰ বিগত 10 বছৰত ভাৰতৰ জিডিপি দুগুণ বৃদ্ধি পাব এই ধাৰা অব্যাহত থাকিলে আৰু কেই বছৰমানৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম দেশ হ'ব বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ IMFৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে এক ভাল খবৰ আহিছে ভাৰতৰ বাবে বিগত 10টা বছৰত বৃদ্ধি পাইছে ভাৰতৰ মুঠ গৌৰ উৎপাদন চমুকৈ জিডিপি 10 বছৰত বৃদ্ধিৰ হাৰ হৈছে দুগুণ তদুপৰি এই ধাৰা অব্যাহত থাকিলে কেই বছৰমানৰ ভিতৰতে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম দেশ হ'বলৈ গৈ আছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত ভাৰতৰ জিডিপি বৰ্তমানৰ মূল্য বা নাম মাত্ৰ জিডিপিত 103.1% বৃদ্ধি পাইছে ইয়াৰ উপৰিও ই বিশ্বৰ 10ম বৃহত্তম অৰ্থনীতিৰ পৰা 5ম বৃহত্তম অৰ্থনীতিলৈ গতি কৰিছে পৰৱৰ্তী খবৰ যান বাহনৰ বাবে কঠোৰ নিৰ্দেশনা হাতত মাত্ৰ 5টা দিন বাকি আছে যদি আপোনাৰ ট্যাক্স এতিয়ালৈকে আদায় কৰা নাই তেনেহলে সোনকালে আদায় কৰক নহলে বৃহৎ পৰিমাণৰ জৰিমনাৰ সন্মুখীন হ'ব আপুনি যদি আপোনাৰ গাড়ীৰ পলিউশ্যন নাই ড্ৰাইভিং লাইসেন্স নাই ইন্স্যুৰেন্স নাই তেতিয়াহলে আপোনাৰ গাড়ী ধৰিলেই আপোনাৰ পৰা বৃহৎ পৰিমাণৰ জৰিমনা লোৱা হ'ব 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব একশন 31 মাৰ্চৰ পূৰ্বে প্ৰদান কৰিব লাগিব যান বাহনৰ কৰ লগতে নথি আন এটা খবৰ মিয়া শব্দৰ অৰ্থ হৈছে সাহেব কোনোবাই আমাক মিয়া বুলি ক'লে বেয়া পাব নালাগে মিয়া এটা সন্মানীয় শব্দ গুৱাহাটীত মিয়াসকলে শাকপাচলিৰ বজাৰ ললে মাছৰ বজাৰ সকলো লৈ গ'ল চিন্তা কৰিব নালাগে আমি সকলো এৰি দিম আপোনালোকৰ ল'ৰা ছোৱালীয়ে মাছ বেচক মিয়াই এতিয়া দোকান নিদিয়ে মিয়াই এতিয়া বৈজ্ঞানিক হ'ব পাইলট হ'ব মিয়া শব্দৰ অৰ্থ বুজাই দিলে কেন্দ্ৰীয় সভাপতি মুছলিম জাতীয় পৰিষদৰ মতিয়াৰ ৰহমানে কৈছে অসমত একাংশ দল সংগঠনে একাংশ হিন্দুত্ববাদী নেতাই মিয়া শব্দ ব্যৱহাৰ কৰি মুছলমান লোকক তুচ্ছ তাচ্ছিল্য কৰে কিন্তু আসলতে তেওঁলোকে মিয়া শব্দৰ অৰ্থই নাজানে মিয়া শব্দৰ অৰ্থ হৈছে সাহেব মিয়া শব্দৰ অৰ্থ হৈছে সন্মানীয় আনক সন্মান কৰি কথা কোৱাৰ অৰ্থ হৈছে মিয়া গতিকে মিয়াক তুচ্ছ তাচ্ছিল্য বুলি ভবাসকল আসলতে মূৰ্খ বুলি মন্তব্য কৰিছে মুছলিম জাতীয় পৰিষদৰ নেতা মতিয়াৰ ৰহমানে